everyone সকলোকে স্বাগতম আমাৰ নতুন এটা ভিডিও আৰু এটো স্পেশাল ভিডিও কাৰণ আমাৰ দুটাৰ ন কি হ'ব কই সবে কৈ আছিল যে আমাৰ মানে লাভ ষ্টৰী লাগে আৰু আপোনালোকক লাভ ষ্টৰীটো ক'বলৈ আমি জোট ফাৰ্স্ট লগ পাইছিলো আমি তালকে গৈ আছো এতিয়া কন্যকা বহুমুখী পাম জামুগুৰিত আছে বেলেগেতো বহুত বেলেগ বেলেগ জায়গাত লগ ধৰে কিন্তু আমি তাতে লগ ধৰিছিলো আমি প্ৰথম বেলেগ এটা জায়গাত গৈছিলো আমি আৰু এটা পবিত্ৰ জায়গাত গৈছো হয়নে হেতু হয় আমাৰ স্টাৰ্টিংটোৱে ভাল জায়গা পাইছে ধুনিয়াকে ডিটেইলছ মানে ৰিজৰ্টখনত গৈ পেলাই কম তাৰ পিছত কম আমি ধুনিয়া এতিয়া মানে অলৰেডি আমাৰ 3:20 হ'ল টাৰ্গেট কৰিছো 3:40 মানলৈকে আৰু ন পাই যামগে আমি পোৱাকে যাতে অলপমান আবেলি সময়ত পামগে আৰু দুপৰীয়া আহিলে অলপ ঘৰতে কিন্তু এই ওলুৱাই হোৱা নাই এনে কৈছে দেই মানে সাৰো ভাত খুৱাই নহয় ইমান লেধা এলক ঘৰত মানে আজি ভাত খালো দুপৰীয়া এসে বলে আমি পিছতে কমগে ন ওতে কাহিনীটো কৈ আছো আমছে তালে পাই লং ৰাস্তাটো চলাই কিন্তু মজা লাগে না এটা ৰাস্তাটো দেখাই ল বহুত ধুনিয়া লাগে এইটো ৰাস্তা আহিলে আমি এইখিনি সব না নদী কি ধুনিয়া লাগে তাৰে ফালে ইমান গাড়ী চাৰি নচলে একদম আৰামত আহিব পাৰি আৰু মজা লাগে একদম ভিউ লইলে অহা মজাই বেলেগ আমি যেতিয়া মানে মনত পৰি গৈছে তোমাক এনেকে লৈ আহিছিলো ঘৰত মিছা কথা কৈ তাকেতো তাইছে ধৰা চৰা পৰি বা হলে কাহিনীটো গম পাইছে লাহে লাহে মানে টুইষ্টটো দি আছো এতিয়া প্ৰথম কেকটো খাই লওঁ তাৰ পিছত কৈ আছো লাভ ষ্টৰীটো সবে যেহেতু খুদি থাকে তো আমি মানে একদম আৰম্ভণিৰ পৰা ষ্টাৰ্ট কৰো ন আৰম্ভণিৰ পৰা প্ৰথম তুমি কোৱাচোন হে নাই তুমিহে কোৱা তুমিহে মোক প্ৰথমতে হেৰি কৈছিলা তুমি কোৱা প্ৰথম মোৰ কাহিনীটো কৈছো তোমাৰ ভালৰটো কৈ যা মই মানে মোৰ ঘৰতে তেতিয়া মানে বিয়াৰ কাৰণে ছোৱালী চাই আছিলে আৰু কাৰণ প্ৰথম কথা সবে ভাবিব ইমান সৰু ল'ৰা এতিয়া বিয়া পাতে তো মোৰ বয়স এতিয়া 26 বছৰ হ'ল আৰু মই যেতিয়া বিয়াৰ কাৰণে ছোৱালী মানে চাই আছিলে তেতিয়া মানে 25 বছৰ হৈছিলে সো বহুতে ভাবিব ইমান সৰুতে কিয় পাতে তো মোৰ কিছুমান মানে আছিল ঘৰৰ প্ৰবলেম কাৰণ মোৰ ঘৰত মানে মোৰ দেউতা অকলে এতিয়া আইতা যেহেতু বয়সীয়াল হৈ আহিছে তাৰ উপৰি মই 22 বছৰ বয়সতে সেটেল হৈ গৈছিলো অলৰেডি মোৰ 3 বছৰ তেতিয়া মানে চাকৰি কৰা হৈ গৈছিল মানুহে এনে বিয়া কিয় দেৰিকে পাতে কিছুমানৰ বেলেগ বেলেগ কাৰণ থাকে বাট যদি ল'ৰাটো ধৰা সেটেল হ'ব নোৱাৰে তেতিয়ালৈকে হি ৰখি থাকে বা কোনোবা সেটেল হোৱা ল'ৰা হলো ঘৰত হয়তো তাৰ মাক দেউতাক সব আছে প্ৰবলেম নাই বেছিভাগ ক্ষেত্ৰত সেটেল হোৱালৈকে ৰখি থাকে চাকৰি মানে ইমান সৰুতে চাকৰি বহুত কম মানুহে পায় তো সেইটো কাৰণে 2-3 বছৰ চাকৰি কৰাৰ পিছত হেনে বিয়া পাতে আগতে ধোকাও খাইছো প্ৰেমত তাৰ পিছতে এওক মানে যোৱা বছৰ জুলাই মানত মোৰ মানে ঘৰত যেতিয়া এনেকৈ চাই আছিলে তেতিয়া মানে মোৰ লগৰ এজনীয়ে ক'লে আৰু কথা যে এনেকৈ এজনী ছোৱালী আছে ৰিকিতা নামৰ তাৰপিছত তাই কথা ফেচবুকত চাবাচোন তাৰপিছত আৰু যাক তাক সুধিলোঁ সবেই কয় বয়ফ্ৰেণ্ড আছে তো তেতিয়া ফেচবুকত চালোঁ ফ্ৰেণ্ড ৰিকুৱেষ্ট ফ্ৰেণ্ড মানে আগৰ পৰাই আছে আগৰ পৰাই দেখি থাকোঁ আৰু মানে ফটো চটো পাই থাকোঁ আৰু ইনষ্টাটো আছে তাৰপিছতে আৰু ডাইৰেক্ট কথা পাতিলোঁ তুমি খুদিবলৈ ভয় কৰা নে কি কৈছিলা কৈ দিয়ক কিয় আগৰ ৰিল কাটি কাটি কৈছা লাষ্ট কৈছা তুমি কোৱা মই কথা পাতাখিনি কম তুমি তাৰপিছতে হেনেকুৱা আছিলে ন তেতিয়া যোৱা বছৰ মানে ছেপ্টেম্বৰ মানত দিবলৈ ভয় কৰা মেছেজ দিব ভয় কৰোঁ মেছেজ দিব ভয় লাগে কাৰণ মই যিকোনো ছোৱালীক এনে মেছেজ দিব বেয়া পাওঁ মানে তো আৰু ইজ্জতৰ কথা আছে এটা এই তাৰপিছতে মেছেজ দিব ভয় লাগে ভাবোঁ বয়ফ্ৰেণ্ড আছে নেকি কিবা কিবি কোনোবাই গালি চালি দিলে ভয়ো লাগে তাৰপিছত ফাইনেলি মানে মেছেজ দিলোঁ আৰু তাৰপিছত কথা বতৰা পাতিলোঁ আৰু সেইখিনি তুমি কোৱাচোন বাকী কি মই কি ক'ম এতিয়া বাকী মোৰ ফালৰ পৰা মানে আগতে স্কুলত মানে ইমান ভালকৈ ছাৰক নাজানো বাৰু দেই আগতে যে স্কুলত পঢ়িছিলোঁ তেতিয়া মানে কেতিয়াবা দেখিছিলোঁ বোলা নেকি মেবি কিবা কম্পিটিশ্যনত আগতে মানে ছাৰ গৈ থাকে আগতে তেতিয়া দেখিছিলোঁ চাগে তাৰপিছত আৰু মানে সবেই কয় এনেকুৱা যুগনায়কত বহুত ষ্টেণ্ড কৰিবলগীয়া ল'ৰা এটা কাৰণ বেছি বছৰ ডাঙৰ নহয় 2 বছৰ ডাঙৰ আছিলে মানে যুগনায়কৰ আমাৰ মানে ওচৰা ওচৰি আৰু তাৰপিছত গম পাওঁ যে এনেকৈ ষ্টেণ্ড কৰিব ল'ৰা এটাই এনেকুৱাতে আৰু কোইনচিডেণ্টলি মানে আমাৰ ছাৰৰ যিজন মানে কাজিন হয় বৰ্তাকৰ যিজন ল'ৰা সি আৰু মই মানে ক্লাছমেট আছিলোঁ
তাৰপিছত তেতিয়া মানে সেইবিলাক কথা পাৰো আমাৰ চবেই চিনি পায়েই মোৰ লগৰবিলাকে মানে আৰু সেইটো সময়ত মানে যোনে মেট্ৰিক দিয়ে বা কিবা সেইবিলাকৰ কথাবিলাক বেছিকৈ চলি থাকে আমি কাৰণ দিবলৈ গৈ আছোঁ ন অমুকে ষ্টেণ্ড কৰিব বা কিবা কিবি মানে তাৰপিছত ছাৰে মানে তেতিয়া বহুত ভাল ৰিজাল্ট কৰিছিলে ন তাৰপিছত তেনেকৈও গম পাওঁ যে এনেকুৱা এটা ল'ৰা এজন আছে যে চোকা মানে এনেকৈ আৰু কিন্তু তেতিয়ালৈকে মানে এইজনেই সেইজন দেখা ল'ৰাজন বা কিবা সেইবিলাক একো নাজানো মানে আৰু এনেকুৱা আৰু কেতিয়াবা ধৰি লওক বাৰ্থডে চাৰ্থডে উইচ কৰিলে মানে দেখা হয় আৰু নেকি ন মানে চিনি পাওঁ যে সেইটো চাইডৰে কোনোবা ল'ৰা হয় আৰু ইমান ভালকে নাজানো ন এনেকে এজনী ছোৱালী আছে আৰু তেনেকে তেনেকে চাৰিও মানে তেনেকে গম পায় তেনেকে কোনো কথা নাই তাৰপা মোক ফেচবুকত ইনষ্টাগ্ৰামত মেছেজ দিছে দেই মেছেজ দিয়া আগত আকৌ কথা এটা আছিলে মোক মানে তুমি মেছেজ দিয়াৰ অলপ দিন আগৰ পৰা মই যিমান ষ্টৰি দিওঁ তাই লাইক দিয়ে একো নহয় আমি চব ৰিয়েল দেখাওঁ শুনা তাৰপিছত মানে সেইটো কোইনচিডেন্টলি হৈ গ'ল চাগে ভগৱানে মিলাই দিছিলে সেইটোৰ পৰা মোৰ মানে কনফিডেন্সটো বাঢ়িলে সেইটো নহয় হা সেইটো কি হ'ল মই ষ্টৰিত চালেই চবকে লাইক কৰি কৰি গৈ থাকোঁ কাৰণ মোক মানে কোনো ছোৱালীয়ে লাইক নকৰে মোৰ ইমানেই বেয়া চাগে তেতিয়া তো মই সেইটোৰ পৰা মানে কনফিডেন্স পালোঁ মেছেজ দিবলৈ কি মেছেজ দিছিলোঁ কোৱা কেই তাৰিখে দিছিলা সেইটো মই 22 ছেপ্টেম্বৰ আছিলে সেইদিনা 22 ছেপ্টেম্বৰ হাই দিছিলোঁ সেইদিনা মই তেজপুৰৰ পৰা গুৱাহাটী গৈ আছিলোঁ মোৰ ঘৰৰ পৰা হয়নে গৈ আছিলে তাৰপিছত মোক মেছেজ দিছে হাই তাৰপিছত মই দেখাৰ নিচিনা লাগিছে তাৰপিছত ৰিপ্লাই কৰিলোঁ হেল্ল' এনেকৈ মেছেজটো লগাই দিম মেছেজটো পূৰা দিছিলে তেনেকুৱাত আৰু তাৰপিছত এনেকৈ চালোঁ তাৰপিছত ৰিপ্লাইটো কৰিলোঁ তাৰপিছত মোক ডাইৰেক্ট সুধিছে যে এডাল কি কয় তুমি শংকৰদেৱত পঢ়া ন মইছোঁ হয় তাৰপিছত মইছোঁ কেনেকৈ চিনাকি মানে ইমান ভালকৈ মই চাগে বহুত ভাল এনেকৈ চিনাকি কিন্তু সেইটো সময়লৈকে মই গম নাপাওঁ যে কাজেনেই হয় মোৰ মানে ক্লাছমেটটোৰ মানে ক্লাছ 10লৈকে পঢ়িছিলে বাৰু সি মোৰ লগত তাৰপিছত ককায়েক হয় যে সেইজনেই এইজন মানে নাজানো আৰু ইমান ডিটেইলছ আৰু তাৰপিছত মই সুধিছোঁ দেখিবলৈ সৰু পোৱালীৰ নিচিনা মইছোঁ তুমি কি পঢ়ি আছা মইছোঁ তুমি কি পঢ়ি আছা সৰু আছিলোঁ তাৰপিছত ময়ো তেতিয়া পঢ়ি আছিলোঁ বয়সৰ চব তেতিয়া পঢ়ি আছে এতিয়াও পঢ়ি আছে তাৰপিছত মই সুধিছোঁ তুমি কি পঢ়ি আছা কৈছে নাই মই পঢ়া শেষ হ'ল মই এতিয়া জব কৰি আছোঁ মইছোঁ তাৰপিছত একদম এতিয়া ছাৰে তেতিয়া এটা দুটা মেছেজ দিয়ে নেকি ন তেতিয়া এটা দুটা মেছেজ পিছদিনা মোৰ তাজ বিভান্তাত মিটিং এটা আছিলে তাৰপিছত তুমি মোক কাপোৰটো ভাল লাগিছে বুলি কৈছিলা নহয় মোক ফটো দিছিলা কেনেকুৱা লাগিছে মইছোঁ ভালেই লাগিছে মানে আমাৰ চব বেংকবিলাকৰ নোডেল অফিচাৰ আৰু PNO বিলাকৰ লগত আমাৰ RBI মানে অম্বাডছমেনৰ মিটিং থাকে তো সেইটো আছিলে তেতিয়া তুমি মোক কৈছিলা ভাল লাগিছে বুলি পিছদিনাই ফটো দি আছিলে কৈছে মোক সুধিছে দেই হেৰি মই এনেকৈ ভিভান্তালৈ যাম তোমাক মই ফটো দিম চাবা নেকি তুমি মইছোঁ দিবা সঁচাই মই তাৰ আগত কেতিয়াও সেইখন হোটেলত সোমাই পোৱা নাই মইছোঁ দিবা তাৰপিছত আৰু দিলে ফটো ন তাৰপিছত কৈছে ভাল লাগিছে দেই তাৰপিছতে আমি কথা পাতিলোঁ তেতিয়া আৰু তেতিয়া মানে তোমাৰ মানে মোবাইলত আমি ৰাতি ফোন কৰোঁ তাৰপিছত মাহঁতে নুশুনাকৈ মানে ফোন কৰে আকৌ কয় দেই মাহঁত খোৱাৰ পিছত ফোন কৰিবা অলপ আকৌ ৰাতিপুৱা শুই উঠিয়ে ফোন কৰেনে শুই উঠি ফোন এটা কৰে মানে তেতিয়া মাহঁত নাথাকাতকৈ তুমি আঁতৰি গুচি যোৱা তোমাক সুধি লওঁ ফোন কৰিব পাৰিনে নাই সুধি মই সেইটো কথা পাহৰিছোঁ আৰু কাৰণ দিন হৈছেতো তাৰপিছতে এইটো যোৱা বছৰৰ কথা 2024 চনৰ ছেপ্টেম্বৰৰ কথা তাৰপিছতে 2024 চনৰে মানে লাহে লাহে কথা পাতি অক্টোবৰৰ আমি ডিসাইড কৰিলোঁ আৰু লগ কৰিম বুলি ডিসাইড কৰিলোঁ তেতিয়া যোৱা বছৰ পূজা মানে সেইটো টাইমত আছিলে অক্টোবৰ 9 তাৰিখ মানে আছিলে পূজাত অহা কথা তেতিয়া মানে মই কাজিৰঙা গ'লোঁ ফাৰ্ষ্ট পূজাৰ আগতে আহি পেলাই আমি গোটেই মানে মই দেউতা আৰু আমাৰ কাজিন তিনিটা কাজিৰঙা গৈছিলোঁ তাত গৈও মানে কথা পাতি আছোঁ আৰু তাৰ মাজতো বহুত জমনি হৈ গৈছে ন সেইবিলাক ক'ব নোৱাৰি আৰু তাৰপিছতে তেতিয়ালৈকে আমি লগেই পোৱা নাই তাৰপিছত তাৰ পৰা আহি আমি কেই তাৰিখে লগ পাইছিলোঁ কোৱা তুমি কোৱাচোন কেই তাৰিখে লগ পাইছিলোঁ তুমি পাহৰি যাওঁ আমি 9 তাৰিখে লগ পাইছিলোঁ মই চাইছিলোঁ তুমি খং কৰা নাই মই পাহৰি যায় মানে ছাৰে সেইটো কাৰণে তোমালোকক পঢ়াই মানে মোৰ মাথাটো বেয়া হৈ গ'ল চাগে মোৰ কথাটো পাহৰি যাওঁ মই আছোঁ বুলি তো 9 তাৰিখে লগ পালোঁ তাৰপিছতে প্ৰথম লগ পাওঁতে কিন্তু লগ পোৱাৰ আগত আৰু কিছুমান কথা আছে ক'ব লাগে মানে সেইখিনি মই ভাবোঁ লগ পোৱাৰ আগতে তাই এনেকুৱা ছোৱালী নহয় যে এনেই যিটো ল'ৰাক লগ কৰিব এনেই কোনোবা ল'ৰাক মেছেজ দিলে ৰিপ্লাই দিব কাৰণ তেওঁৰ মানে
মই এতিয়া ইনষ্টাগ্ৰাম মই চলাওঁ কেতিয়াবা মানে তো মই চাওঁ আগৰ এগালমান ল'ৰাই এনেই কিবা কিবি মেছেজ দি থাকে তেওঁ কিন্তু কেতিয়াও ৰিপ্লাই নিদিয়ে কাৰণ ধুনীয়া ছোৱালী হ'লে ল'ৰাই মেছেজ দিয়ে কিছুমান ল'ৰা মানে মোৰ নিচিনা ল'ৰাই মেছেজ নিদিয়ে বাৰু তো মোক লগ কৰাৰ আগত কিন্তু এওঁ পূৰা মানে কথা পাতি লৈছে যে লগ কৰিম আৰু মই ডাইৰেক্ট সুধিছোঁ ডাইৰেক্ট কৈছোঁ যে বিয়া পাতিম বুলি কৈছে দেই ডাইৰেক্ট তেতিয়া মই বহুত এইবিলাক কথা বিয়াৰ ওপৰত ডিছকাশ্যন হৈছে মানে কাৰণ মই তেতিয়া পঢ়ি আছোঁ তাৰপিছত ছাৰৰ চাকৰিটো বহুত ডাঙৰ সেইবিলাকৰ ওপৰত মানে বহুত ডিছকাশ্যন হৈছে তাৰপিছতে এওঁ প্ৰথম ভয়ো খালে যে ইমান কি কৈছিলা তুমি মোক মই কৈছিলোঁ মানে তেতিয়া ছাৰৰ যেতিয়া মানে মোক কৈছে যে মই বিয়া পাতিব বিচাৰিছোঁ মানে আমাৰ ফেমিলিটো এনেকুৱা আছিলে মাহঁতৰ মতে মানে সদায় সমান লেভেলৰ মানুহ চাব লাগে মানে বেছি ওপৰৰ চালে মানে অলপমান দিগদাৰ মানে সেইটো কথা শুনা হয় আৰু বেছি ধনী মানুহ বেছি টকা থকা মানুহ ঘমণ্ডি হয় বেছি কিবা কিবি মানে বহুত কিবা বেয়া থাকে বুলি মানে ভাবোঁ মানে নিমিলিব মানে আমাৰ ষ্টেণ্ডাৰ্ডটোৰ লগত আৰু সেইটো কাৰণে মানে মোৰ ভয় লাগে কাৰণ আৰু মই ছাৰৰ সমান লেভেলত মই যাব নোৱাৰোঁ মোৰ প্ৰফেচনেলটো এটা বেলেগ এটা লাইনৰ আৰু ছাৰৰটো বহুত বেলেগ লাইনৰ হৈ যায় আৰু মই যিটো লাইন বাছি লৈছোঁ সেইটো লাইনৰ সিমানখিনি ওপৰত মানে যাবগৈ নোৱাৰে সেইটো মানে ফেক্ট হয় তাৰপিছত সেইটো সময়ত জীৱনত কেতিয়াবা ক্লেছ হ'ব পাৰে লাইফত মানে আমাৰ ছাৰৰ এতিয়া লগৰ অফিচৰ যিখিনি আছে কলিগছবিলাক সিহঁতৰ যেতিয়া ৱাইফবিলাকো তেনেকুৱা লেভেলৰে কিছুমানে পাব কিন্তু মই সেইটো লেভেলততো পাবগৈ নোৱাৰোঁ পিছত যদি আমাৰ পিছত সংসাৰত কাৰণ এখন বিয়া হৈ যোৱা বুলি কাৰণ লগ পোৱাও আমাৰ বেছি দিন হোৱা নাই তাৰপিছত বেছি দিন হোৱা নাই ইমান ডাঙৰ ডিচিশ্যন এটা লৈ লোৱাটো মোৰ কাৰণে ডাঙৰ কথা মানে বহুত ঘপককৈ লগ কৰাটোও ডাঙৰ কথা আৰু লগ কৰা মানে কিবা এটা ফিক্স কৰিবলৈ যোৱা মোৰ মতে মানে তেনেকুৱা ভাব যে যদি মই ল'ৰাজনক লগ কৰোঁ তেনেহ'লে আমি ৰিলেশ্যনত আহিম নহ'লে আমাৰ ফিউচাৰ আৰু এখেতে যেতিয়া বিয়াৰ কথাই কৈছিলে বিয়ালৈ আগবাঢ়িব বুলি মই ভাবি পেলাই মানে সেইটো বহুত চিন্তা কৰিছোঁ ডাইৰেক্ট কৈছোঁ বিয়া পাতিব বিচাৰোঁ সেইটো মানে সেইটো ল'ৰা এটা এইখিনি দম লাগে ঠিক আছে এজনী ছোৱালীক এনেই মেছেজ দি থাকিলে নহ'ব আগত নিজে এষ্টাব্লিছ হৈ লওঁ আৰু সেই দমটোত ছোৱালীৰ লগত কথা পাতা যে মই তোমাক বিয়া পাতিম তোমাৰ ঘৰত যাম মই এইটো কৰোঁ আৰু ছাৰেও ছাপোৰ্ট কিন্তু মোৰ মানে পঢ়াৰ ক্ষেত্ৰত কৰিছে দেই ক্ষেত্ৰতে ছাপোৰ্ট কৰিম বুলি কৈছোঁ আৰু মই যেতিয়া মোক এইবিলাক কথা তেওঁ ক'লে যে কিবা ওপৰৰ লেভেল তলৰ মই কৈছোঁ আমিও দুখীয়া ঘৰৰে আছিলোঁ ময়ো এওঁতকৈ বেছি মই দুখীয়া মই আছিলোঁ সৰুতে লাইন গ'লে লেমৰ তলত পঢ়োঁ বাহিৰত পঢ়োঁ চাকিৰ তলত পঢ়োঁ তেনেকুৱা মানুহ আছিলোঁ কেঁচা ঘৰত থাকোঁ চ' সেইখিনি মই নিজেও জানো ঠিক আছে মানে এতিয়া জোকাই তুমি এইটো ক'ত দেখিছা মই লেমটো নেদেখে সৰুতে দেখা নাই আজিকালি ল'ৰা ছোৱালী মানে দেখিছোঁ কিন্তু হ'লেও মানে মই এনেকুৱা কিছুমান বস্তু পোৱা নাই ন তাৰপিছতে ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাওঁ বেছি ক'লে তাৰপিছতে লগ কৰিলোঁ আমি ন তুমি যে কৈছা মই একে বিয়া পাতিম কৈ দিয়া সেইটো লগ কৰাৰ পিছত ঠিক আছে লগ কৰি আহিলোঁ প্ৰথম মানে মই কিন্তু ঘৰত কৰি লৈছোঁ কাৰণ মোৰ ঘৰত দেউতাহঁতে ছোৱালী চাই আছে গতিকে মোক সেইটো ফ্ৰীডম দি দিছে যে তোৰ নিজৰ পচন্দৰ মতে চা কাৰণ কিয় দেউতাহঁতৰ পচন্দৰ মতে মানে দুবাৰমান চাইছিলে কিন্তু এনেকুৱা বেয়া ছোৱালী আছিলে নহয় গতিকে সেই ক্ষেত্ৰত মানে দেউতাহঁতে হাৰ মানি গ'ল মই ক'লে তোৰ পচন্দৰ মতে চা আৰু লাষ্টত তোমাৰ ওপৰত এৰি দিলে তাৰপিছতে সেইটো কাৰণে মোৰ ওপৰত এৰি দিলে মই নিজৰ মতে যি কৰোঁ বা কাৰণ মই সৰুৰ পৰা সেইখিনি একো বেয়া কাম ঘৰত কৰা নাই আৰু সেইখিনি দেউতাহঁতৰ যেনেকুৱা নীতি নিয়মত চলে সেইখিনি মই তেনেকৈ চলোঁ তেওঁৰ লগত আহি প্ৰথম কন্যকাতে আহিলোঁ আমি কিন্তু কন্যকা অহা নাছিলোঁ প্ৰথম আমি গৈছিলোঁ হলেশ্বৰ মন্দিৰ হলেশ্বৰ দেৱালয় অহাৰ দিনাখন কেনেকুৱা বৰষুণ অহাৰ দিনা বিপি তিনিআলিৰ সন্মুখত মই গাড়ীখন লৈ ৰখি আছোঁ ছেম এইটো ড্ৰেছতে আহিছোঁ মই বাৰু টি চাৰ্টটো তাত থৈ ব্লেক কালাৰৰ এলেন চলি আছিলে ছাৰৰ টি চাৰ্টটো তাৰপিছত আহি ইয়াতে আমি কথা পাতিছোঁ নহয় প্ৰথম নাই পতা পাহৰি যে তুমি ৰীল কাটি যা মোৰ জমনি দেই চাৰ্ট মানে সেইদিনাখনো জমনি লগ পোৱাৰ দিনাখন মোক কৈছে যে তোমাক মই ঘৰৰ ওচৰৰ পৰা নাহোঁ তুমি তিনিআলি আহিবা মই কৈছোঁ তিনিআলি মুখৰ পৰাও লগ ধৰিব নোৱাৰোঁ তিনিআলি গোটেই ওচৰৰ মানুহখিনি মোৰ চিনাকি কাৰণ সৰুৰ পৰা তাতে ডাঙৰ হোৱা মই তাৰপিছত আৰু মই বাচি কুচি পেলাই অলপমান তিনিআলি আগত আৰ্মি কেম্পটোৰ ওচৰত মানে লগ ধৰিম বুলি ক'লোঁ খোজকাঢ়ি আহি আছোঁ তাৰপিছত মাৰ বৰ্তাকৰ যিজন ল'ৰা হয় মানে মামায়ে নিজৰ মামাজনে মোক সুধিছে ছোৱালী তই অকলে গৈ আছ পালোঁ মই কৈছোঁ নাই মই এইফালে আহি আছোঁ তাৰপিছত তেনেকৈ বুলি ক'লোঁ মই এইফালে মই যাবলগীয়া আছে বুলি তাৰপিছত আৰু মনে গাড়ী ধুইছোঁ চিপকৈ বৰষুণ দি আছে তাৰপিছত আহি পেলাই মানে মামায়ে মোক আকৌ দেখে বুলি ছাৰে পূৰা ওপৰত ফুল দি থৈ দিছিলে ছোৱালী ইমপ্ৰেছ কৰিব জানে মানে মই সেইবিলাকতো গলি গৈছোঁ একদমকৈ প্ৰথম দিনাখন দেই লৈ আহিছোঁ একদম আমাৰ ঘৰত গোলাপ ফুল এজোপা আছে তাৰ পৰা সদায় এটা ফুল লৈ আহোঁ এতিয়াও আনে বাৰু দেই তাৰপিছত মানে তেতিয়া একদমকৈ ফুল আনি পেলাই ওপৰত পূৰা সজাই পেলাই থৈ দিছে
থৈছে সজাই পেলাই থৈ পেলাই মই মানে মামায়ে দেখে বুলি ওপৰৰ এইখন কি কি বুলি কয় সেইটোক মই নাজানো তাৰপিছত এনেকৈ নমাই দিছোঁ নমাই দিওঁতে পূৰা একদম একে ৰিলছত পৰাৰ নিচিনাকৈ একদম পৰি গৈছে মই মামায়ে নেদেখিব বুলি গোটেই গাত পৰিছে তাৰপিছত গ'ল তাৰপিছত আকৌ হেৰিয়া ওচৰতো তেনেকৈ ৰেল লাইনৰ ওচৰত আকৌ মোক ছাৰে গোলাপ ফুল দিছে দেই গোলাপ ফুল দিছে তাৰপিছত আকৌ আমি হলেশ্বৰ মন্দিৰ গৈছোঁ ইমান বিজুলী ঢেৰেকণি মানে কেনেকুৱা তাৰপিছত মানে চাকি জ্বলোৱা মানুহজনে ছাতি এটা দিছিলে তাৰপিছত সেই ছাতিটোতে আমি দুইটা একেলগে ছাতিটো লৈ পেলাই মন্দিৰৰ ভিতৰত গৈছোঁ সেই মন্দিৰৰ ভিতৰত গৈ আকৌ তোমাৰ জেঠাই ল'ৰাটোক পাইছিলোঁ মোৰ জেঠাইহঁতক পাই গ'ল আকৌ মই সিহঁতৰ পৰা পলাই গৈছোঁ আমি দুটা তাৰপিছত ডাইৰেক্ট ইয়াত আহিছিলোঁ ন তাৰপিছত ইয়াত আহিছোঁ ইয়াত যে বোকা ফেনিকে সেইখিনিতে বহিছিলোঁ ইয়াতে আহিছিলোঁ কেনেকুৱা জমনি তাৰ পিছৰখিনি এটা বেলেগ লোকেশ্যনত কওঁ এতিয়া আমি ক'ম আমাৰ ঘৰ দুখনত মানে কেনেকৈ মানিলে এতিয়া কোৱা তোমালোকৰ ঘৰত তুমি কেনেকৈ কি কৈছিলা মই একে বিয়া পাতিম কৈছিলা আমাৰ ঘৰত মানে মই যেতিয়া মানে প্ৰথম চাব যাব আৰু তেতিয়াতো লগ পালোঁ লগ পোৱাৰ পিছদিনাহে মানে তোমাৰ লগ পোৱা দিনা মানে এওঁক মানে মাকৰ ওচৰত মানে থৈ মায়ে মানে বাহিৰত বহি আছিলে হে তাৰপিছত আমি প্লেন সেইটোৱে কৰিছোঁ গাড়ীখনত লৈ গৈছোঁ ডাইৰেক্ট মই তাৰপিছত কাৰ লগত প্লেন কৰিছিলা তুমি তোমাৰ লগতে দেখোন প্লেন কৰিছিলোঁ মানে থোৱা কথাটো তুমি কৈছিলা কিন্তু মা থাকিব বুলি নাজানো দেই সেইটোৱে তাৰপিছত আৰু ঘৰৰ সন্মুখত থম আৰু ধৰা একে ঘৰৰ সন্মুখতে তই একদম তাৰপিছত মায়ে মানে দেখিলে দেখাৰ পিছত সুধিলে কোন হয় আৰু মই এক মানে পুৰা এগালমান দীঘল এটা হেৰি আৰু ৰচনা এখন লিখি দিব পাৰিছোঁ ল'ৰাটো ভাল হয় বুলি ক'বা ল'ৰাটোৱে অমুকত কৰে বুলি ক'বা ঘৰতে এনেকৈ বিয়া পাতিব বিচাৰে ভদ্ৰ ল'ৰা একো নাখায় বুলি ক'বা তাৰপিছত আৰু সেইটো হ'ল তাৰপিছতে এওঁক মানে মোক প্ৰেক্টিছো কৰাইছা তুমি ক'বলৈ কাৰণ মই নোৱাৰো ন কথা কৈ তাৰপিছত মায়ে ডাইৰেক্ট কথা পাতিলে এই লগত তাৰপিছত মই ক'লোঁ মই কথা পাতিম মই কথা পাতিলোঁ মানে প্ৰথমতে কোৱাৰ প্লেন নাছিলে যে মই মাৰ আগত ক'ম মায়ে মোক সুধিছে কি ছাৰে একে চান্সটো একে পাই গ'ল কৈছে কৈ দিয়া ঘৰত তুমি তাৰপিছত আৰু মই কথা পাতিম একদম মই কথা পাতিলোঁ মাকে কথা পাতিলে মাকে মানে অভিয়াছলি কথা ন এটা 25 বছৰীয়া ল'ৰা এটা সেনেকৈ কথা ক'লে চব মানুহে এনেই ফটোৱামি কৰিছে বুলিয়ে ভাবিব কাৰণ মোৰ বয়সত চব ল'ৰাই সেনেকুৱাই কৰে হয়নে নহয় তাৰপিছতে আৰু মই মাৰ লগত কথা পাতিলোঁ তাৰপিছত তোমালোকে এদিন গুৱাহাটী গৈছিলা গুৱাহাটী যোৱাতেই মানে মাৰ মানে আকৌ ঘপককৈ হেৰি লাগি গ'ল যে এনেই কৈছে নেকি আমি মানে দুদিন পিছত গুৱাহাটী মামাৰ তাত গৈছিলোঁ মানে পূজাৰ সময়ত যাওঁতে মানে এনেকৈ কথা চথা মোলৈ ফোন কৰি থাকে মোক মামায়ে সুধিছে মোৰ মানে সৰু মামা বহুত মানে মোৰ দাদাৰ নিচিনা বহুত মানে একদম এনেকৈ শাসন কৰা টাইপৰ তাৰপিছত মামায়ে কৈছে কাৰ লগত কথা পাতি আছে তাৰপিছত মায়ে মানে এনেকৈ ক'লে ল'ৰা এটাক সুধিছে ক'ৰ ল'ৰা কি কথা তাৰপিছত মামায়ে তেনেকৈ বুলি কৈছে আৰু কোৱাৰ পিছত চবেই মানে এনেকৈ অমুকত ঘৰ তাৰপিছত তেনেকৈ সুধিলে বোলে ছাৰৰ কথা তাৰপিছত সোধাৰ পিছত মানে চবেই কৈছে আৰু ছাৰ একদম এনেকৈ বহুত ভাল ল'ৰা একদম এনেকৈ আয়ো যাকে সোধে চবকে ভাল বুলি চবেই ভাল বুলিয়ে ক'লে আৰু মানে কনকলতায়ো কৈছিলে কনকলতা বুলি কয় মানে আমাৰ দেউতাহঁতৰ অফিচৰে বাইদেউ এগৰাকী আছে সেইটো আমি কোৱাই নহ'লে আৰু এটা কোইনচিডেন্স আছে ৰখা মানে এওঁলোকৰ দেউতাকে আমাৰ তেজপুৰৰ স্কুলৰ অফিচত কৰে DI অফিচ বুলি কয় স্কুলৰ মানে টিচাৰবিলাক তাত যায় আৰু আমাৰ দেউতা মানে শ্বহীদ মনবৰ LP স্কুলৰ মানে প্ৰধান শিক্ষক হয় তো আমাৰ দেউতাই তাতে গৈ থাকে তো অলপ চলপ আগৰ পৰাই দেখা কৰা চিনাকি বিতুপন শইকীয়া বুলি ক'লে চিনি পায় আমাৰ দেউতা আকৌ ইহঁতৰ দেউতাকেও চিনি পালে চিত্ৰঞ্জন নাথ বুলি কওঁতে তাৰপিছতে কি হ'ল মায়ে সেইদিনা মোক ফোন কৰিলে ধৰা হে গুৱাহাটীৰ পৰা আহি তেতিয়ালৈকে আমি ক'তো যোৱাই নাই আৰু তেতিয়া দুৰ্গা পূজাৰ সেইদিনা সপ্তমী হয় তাৰপিছত তুমি কৈছে মই ঘৰলৈ আহি কথা পাতিব বিচাৰোঁ মায়ে এনেই কৈছে বুলি ভাবিলে আৰু মানে এইটো ভয় খালে কি তুমিতো ইমান ডাঙৰ জব কৰা তো এক যদি ভালকৈ নাৰাখা বা কাজিয়া পেচাল কৰা তাৰপিছত আৰু মই ক'লোঁ ঠিক আছে মই কাইলৈ অকলে ঘৰত গৈ কথা পাতি আহিম মই বেয়া দমত গৈছোঁ ঘৰত তুমি কি বুলি কৈছিলা মইতো সেইটো আজিলৈকে মই ঘৰত তাৰপিছত ক'লোঁ ঘৰত তাৰপিছত মানে যায় ঘৰত দেউতাহঁতে মানে ভয় খালে আৰু যাব নাই দিয়ে আৰু কাৰণ একেলগে চব যাম বুলি তাৰপিছত মই কৈছোঁ যিয়ে নহওক মই একে বিয়া পাতিমেই ঘৰত মানে আচৰিত আৰু মই একে বিয়া পাতিম মই আজি কথা পাতি ঠিক কৰি থৈ আহিম তাৰপিছত গ'লোঁ ডাইৰেক্ট সেইদিনা এই মা দেউতা তাৰপিছতে মামা আছিলে আইতা আছিলে মানে আইতাই একদম পুৰা জ্ঞান দিছে আৰু আমাৰ আইতাই একদম একেবাৰে কিন্তু ভাল লাগিলে প্ৰথম দিনাই তেওঁলোকক লগ পাই আৰু মোক মানে পুৰা চবে একদম ইণ্টাৰভিউ লোৱা দি লৈছে মই কিন্তু আগৰ পৰাই কাৰণ মই অলৰেডি বহুতকেইটা ইণ্টাৰভিউ মই নিজেও পাছ কৰি আহিছোঁ জবৰ কাৰণে গতিকে ইণ্টাৰভিউ এক্সপিৰিয়েঞ্চ মোৰ আছে আৰু মই একদম বেয়া দিছোঁ আৰু এইবিলাকো এক্সপিৰিয়েঞ্চ আছিলে দিয়া তুমি কথা পাতিবা তাৰপিছতে আকৌ হেৰি হ'ল মায়ে মানে সুধিলে আৰু যে প্ৰথম এইটো সুধিলে ন
যে এইটো এতিয়া জব পোৱা নাই তো তোমাৰ পিছত প্ৰব্লেম হ'ব নেকি তাৰপিছত মই পঢ়িহে আছে তাই এতিয়া বিয়া নিদিও মাক ক'লো যে চাওক মোৰ দেউতাও শিক্ষক হয় কিন্তু মোৰ মায়েও কেতিয়াও জব কৰা নাছিলে কিন্তু আজি মই যিটো পজিশ্যনত আছোঁ আজি মোৰ মাৰ ওচৰত নাই কিন্তু মই মাৰ কাৰণে এই পজিশ্যনটো পাইছোঁ গতিকে সেই হিচাপে মোৰ মা এজন সফল মাতৃ হয় তাৰপিছত মই তোমাৰ মাকো কৈছোঁ ন আপুনিও জব নকৰে কিন্তু আপোনাৰ আপোনালোকৰ দেউতাই জব কৰে কিন্তু আপোনালোকেতো সুখী হৈ আছে বা ছোৱালীজনীটো আজি ভাল হৈ আছে তো সেইখিনি কথা বুজালোঁ আৰু মানে এইটো ভয় খালে যে তুমি জব কৰা বেছি ভাল তো এইক ইমান গুৰুত্ব নিদিবা নেকি সেনেকৈ ক'লে তাৰপিছত মই ক'লোঁ চাওক আমাৰ ঘৰ দুখনটো একেই হয় মোৰ দেউতা শিক্ষকেই হয় আমি মিডিল ক্লাছ মানুহে হয় আৰু মানে ছাৰ বহুত চিম্পল সাধাৰণকৈ থাকে বেছি একে ধনী মানুহ হয় একে চাকৰিটো মই এখন সাধাৰণ হিচাপে এতিয়া মোৰ পেণ্টটো ফুটাই হৈ আছে পেণ্টটো ফুটি গ'ল মই বাৰ্থডেত গিফ্ট দিম বুলি আনি দিছিলোঁ কিন্তু পেণ্টটো ফুটি ফাটা পেণ্ট সেইদিনা বাইকৰ পৰা পৰি ফাটা পেণ্টে পিন্ধি আহিছোঁ মই ইমান কওঁ যে তুমি ভাল কাপোৰ নাই মই এইটোৱে ভাবোঁ লাইফতনো কি আছে আজি টকা পইচানো কি আছে এতিয়া জুবিন দাৰ কথাই ভাবকচোন ইমান মানে চাওক ইমান কোটিপতি মানুহ আছে অসমত ভাৰতত কৰোড়পতি আছে কিমান মুকেশ আম্বানী গৌতম আদানী কোনোবা কৰোড়পতি আছে কিন্তু তেওঁলোক মৰিলে ইমান মানুহ হ'ব নেকি কওক জুবিন দাৰ ওচৰত তেওঁলোকে কম পইচা থাকিব পাৰে কিন্তু তেওঁ যিখিনি সমাজৰ কাৰণে কৰিলে বা তেওঁ যেনেকুৱা চিম্পল মানুহ আছিলে তাৰ কাৰণে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সেইদিনা তাত হিন্দু নাই মুছলিম নাই তেনেকুৱা বুলি কোনো নাই প্ৰত্যেকজন মানে এজন জুবিনদাৰ অনুৰাগী হিচাপে গৈছিলে আৰু এজন মানুহৰ কাৰণে জীৱনত তাতকৈ ডাঙৰ সুখ একো নহয় ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই সেইটো কাৰণে কৈ গৈছিলে তোমাৰ অন্তিম যাত্ৰাত কিমান মানুহ হ'ব সেইটোৱে তোমাৰ জীৱনৰ সফলতা নিৰ্ণয় কৰে গতিকে আমি সদায় সাধাৰণ হৈ থাকিব লাগে আৰু তাৰপিছত আমাৰ বিয়া ঠিক হৈ গ'ল আৰু তাৰপিছত বিয়া ঠিক হৈ গ'ল দেউতাহঁতে মই আহি ঠিক কৰিলোঁ তাৰপিছত মাহঁতে একচেপ্ট কৰিলে তাৰপিছত 18 অক্টোবৰ তাৰিখে মাজতো বহুতে ভাঙিব চাইছিলে কিন্তু মাজত বহুতে ভাঙিব চালে আৰু তেওঁলোকক দেখুৱাই আমি আৰু অলপ আগবাঢ়ি গ'লোঁ আমি আৰু ষ্ট্ৰং হ'লোঁ কাৰণ কথা কোৱা মানুহটো বহুত থাকিব এইফালেও আছে মোৰ ফালেও আছে কিন্তু মই ভাবোঁ আমি দুজন ভালকৈ থাকিলেই হ'ল সদায় আৰু 18 অক্টোবৰ তাৰিখে আমি গ'লোঁ এওঁলোকৰ ঘৰত আমাৰ দেউতা আইতা খুৰা খুৰী কালিৰ দিনটো আছিলে কালি 18 অক্টোবৰ আছিলে আজি এই ভিডিঅ'টো এতিয়া বনাই আছোঁ ৰিলিজ পিছত কৰিম মানে তাৰপিছতে বিয়া ঠিক হ'ল এদিন আৰু এতিয়া কোৱা বিয়া পাতিবলৈ গৈ আছা মোক কেনেকুৱা লাগিছে মজা অনুভৱ হৈ আছে একদম আৰু এক মাহ পিছত আমি আৰু বিয়া আৰু পিছত আৰু মোৰ এইখিনিত ক্ষীৰত সেন্দুৰ আহিব আৰু এক মাহৰ পিছত সেন্দুৰ লৈ কিন্তু সঁচা ন আমাৰ মানে জল্দি হৈ গ'ল আৰু কেনেকে হৈ গ'ল মই এটাই বিশ্বাস কৰোঁ দেই আমাৰ ইমান জল্দি হোৱা কাৰণ চাগে কিবা এটা আছিলে আমাৰ ভগৱানে চাগে মিলাই থৈ দিছিলে ন কিবা এটা সেইকাৰণে ইমান জল্দি কাৰ বিয়া হয় মানে আজিৰ দিনততো বহুত দেৰিকৈ মানুহ বিয়া হয় হয়নে মানে সব ফালৰ পৰা কি মিলি গ'ল আৰু মোৰ ঘৰত মানে ল'ৰা আহিলে পঠাই দিয়ে মানে তাৰপিছত পঠাই দিয়ে বা কিবা হয় বা কিবা কেনেকে মানি গ'ল কি হ'ল মোৰ বিয়া হ'বলৈ কেনেকে মন গ'ল মানে মই নিজে নাজানো কিয় কাৰণে মানে ছাৰ মানে এনেকুৱা ভাল মানে মানুহৰ টকা পইচা সুখটো মেইন সুখ নহয় মই ভবাত দেই কাৰণ ছাৰৰ ঢেৰ টকা পইচা আছে যদি আমাৰ দুটাৰ মাজত কাজিয়াই লাগি থাকে তাৰপিছত আমাৰ দুটা বুজা বুজি নাথাকে তাৰপিছত আমাৰ দুটা কথাৰ মিল নাথাকে মানে বিশেষকৈ সেই টকাখিনি লৈ পেলাই মোৰ মানুহটোৱে মই দিলোঁ ধনী আৰু এটা ধনী লৈ ধৰিলেও হৈ গ'লো হেনে আহিছিলে যদিও মই নাই হোৱা দেই তেনেকুৱা মানে যদি বিয়া হৈ গ'ল মানে সেই মানুহটোৱে মোক টকা কেইটা দিহে থৈ দিব পাৰিলেহেঁতেন বা তুমি ঘৰতে থাকা বা তুমি মানে মানুহটো মোৰ লগত নাথাকিলেহেঁতেন কিন্তু এইজন মানুহ মানে বেলেগ মোক কাৰণে মানে মোক মানে বহুত ইম্পৰ্টেঞ্চ দিয়ে যিটো মানে আজিকালি ল'ৰাবিলাকে ইমান মানে মেল ইগ' বাদ দি ইম্পৰ্টেঞ্চ দিয়া মানে বহুত কম দেখিবলৈ পাওঁ আজিৰ দিনত ময়ো মানে তোমাক সেইটো কাৰণে ইমান জল্দি মানে ময়ো আগবাঢ়িম বুলি ভাবিলোঁ কাৰণ প্ৰথম লগ পোৱা দিনাখনেই তুমি এইখিনি কথাই কৈছিলা যে কাৰণ মই এতিয়া জব কৰি আছোঁ আৰু মোৰ জব দেখি বা পইচা দেখি হয়তো বহুত ছোৱালী আহি যাব কিন্তু মোক সেনেকুৱা মানুহ নালাগে কাৰণ মই নিজে ঘৰত সেইখিনি মই দেখিছোঁ মোৰ দেউতাই ইমান ডাঙৰ চাকৰি নকৰে মোৰ দেউতা এজন প্ৰধান শিক্ষক হয় কিন্তু সদায় সৎ পথত চলিছিলে আৰু সেইটো কথা মই দেউতাৰ পৰা শিকিছোঁ আৰু মোৰ মাও কেতিয়াও মানে এনেকুৱা নাছিলে যে আমাৰ দেউতা মা সুখী আছিলে মানে দুখী আছিলে সদায় যিখিনি পাইছিলে সেইখিনিক লৈ সদায় মানে জীৱনত সুখী আছিলে আৰু সেই বস্তুটো তোমাৰ গাত মানে মই সেই গুণখিনি দেখিলোঁ প্ৰথমতে আৰু সেইটো কাৰণে মই আগবাঢ়িলোঁ আৰু মই সেইটোৱে ভাবোঁ যে প্ৰত্যেকজন মানুহৰে কিবা কিবি ভুল থাকেই মানুহে বহুতে মোক কয় যে ইমান সোনকালে তুমি কেনেকৈ তাইক আগবাঢ়িব পাৰিলা তাইৰ লগত তো মই ভাবোঁ মই যিখিনি
মানে শুদ্ধ গুণ ভাল গুণ দেখিলোঁ সেইখিনি মই একচেপ্ট কৰি ল'লোঁ আৰু চব মানুহৰ ভুল কিবা কিবি থাকেই আমি ভুলখিনিতো ধৰি থাকিলে নহ'ব সময়ৰ লগে লগে আমি শুধৰাই গৈ থাকিম আমি সময়ৰ লগে লগে ইজনে সিজনক বুজি পেলাই আগবাঢ়ি গৈ থাকিম কাৰণ আমি লগ পোৱাৰ 2 মাহ পিছতে এংগেজমেণ্ট কৰিছোঁ আৰু 4 মাহ পিছতে আমি কোৰ্ট মেৰেজ কৰিছোঁ আৰু 1 বছৰ 2 মাহ তাৰপিছত আমি বিয়া পাতিব গৈ আছোঁ মানে ভাবিলে আচৰিত মানুহে ভাবিব যে কেনেকে হৈ গৈছে মানে ইমান জলদি কেনেকে হ'ব পাৰে কিন্তু এটা বস্তু আমাৰ দুটা মানে থিংকিং বিলাক বেছিভাগে মিলে দেই আৰু এনেকুৱা নহয় কি সব মানুহ পাৰফেক্ট হয় আমাৰো কাজিয়া লাগে আমিও বহুত বেয়া বেয়া কাজিয়া লাগো বহুত বেয়া বেয়া লাগো কিন্তু কথা সঁচা বাৰু এনেকুৱা মানে সদায় কাজিয়া লাগিলেও ৰাতি ফোনটো কৰিহে শুওঁ আৰু ৰাতিপুৱা শুই উঠি ফোনটো মানে নোৱাৰো মানে যদি কৈ দিওঁ কথা নাপাতো বা কিবা মোৰ মনটো খুচখুচাই থাকিব যিমান খং উঠি নাথাকক কিয় যিমান যিয়ে ন পিছত আমি নৰ্মেল হৈ যাওঁ মানে এটা টাইমত মানে খংখিনি ইম্পৰ্টেণ্ট নহয় ন মানুহৰ লাইফত মানে এনেকুৱা ন কাজিয়া লাগিলেও বা কিবা বেয়াকে ক'লেও মোৰ মনত মানে সেই ভাৱটো আছে যে এই ছোৱালীজনী ভাল হয় ঠিক আছে এক মই এনেই কিবা এটা খঙত ক'ব পাৰি কিন্তু এই ভাল হয় তো তাইৰ মনতো সেইটো বস্তু আছে সেইটো কাৰণে বহুত সোনকালে আমি এইখিনি আগবাঢ়িলোঁ আৰু তেখেতেও মানে টকা পইচা ইমান লোভীয়া নহয় যিখিনি আছে যিমান আছে যি নাই আজি যদি তেওঁ মোক নিজে কৈছে তুমি চাকৰি নকৰা হ'লেও মই তোমালোকে বিয়া হ'লোঁ হয় কাৰণ তুমি মানুহটো সৎ হয় ভাল হয় মা দেউতাক সন্মান কৰিব জানা মোৰ নিজৰ দেউতা মাক বা তেখেতৰ মা দেউতাক মই সন্মান কৰিব জানো সেইটো কিন্তু মানে সব ছোৱালীয়ে চাগে ৰিলেট কৰিব জুইখন একমত কইল নে মানে যিবিলাক ঘৰৰ একমাত্ৰ ছোৱালী দাদা ভন্টি মানে কোনো নাই অকল একমাত্ৰ মানে সন্তান যাৰ মানে বিশেষকৈ ছোৱালী হয় সেই ছোৱালী মানুহজনী মানে ৰিলেট কৰিব পাৰিব চাগে যে যেতিয়া মানে বিয়া এখন হৈ যোৱাৰ পিছত মানে ল'ৰাজনে যাতে সেই ঘৰখনৰ নিজৰ বুলি মানে আপোন কৰি ল'ব পাৰে মানে তেনেকুৱা এজন ল'ৰা প্ৰয়োজন মানে ভাবে সবেই যে মোৰ মা দেউতাকো সেই ল'ৰাজনে নিজৰ বুলি ভাবক বা কিবা সেই তেনেকে মানে আমাৰ ছাৰে বহুত ভাবে দেই মোৰ সেই কোৱালিটিটো মানে সেইটো কথা মোৰ মায়ে সদায় কয় যে এডাল কি সি আমাৰ কথা বহুত ভাবে তাৰ পিছত মানে মায়ে সবৰ আগতে কয় সেইটো মানে মায়েও দেখিছে আৰু ছাৰে আমাৰ একো আজিৰ দিনত মানুহে মানে বহুত বেয়া বস্তু খাই কৰে মানে সব হা কিন্তু ছাৰে একো নাখায় মানে একো বেয়া বস্তু মানে মুখত নিদিয়া মায়ে সদায় কয় যে আমাৰ জুৱায়ে খালি চকলেট খায় সেইটো সেইবিলাকতো এটা মানে ভাল ল'ৰা কোৱালিটি আৰু সন্মান কৰিব জানে সবকে মানে দেই অকল মানে হেনে কয় আমাৰ ঘৰত দেউতাক সন্মান কৰে কাৰণ আমাৰ ঘৰত মেইন কথা আমাৰ ঘৰখনত বেছিকে মানে মানুহ নাই আমাৰ ঘৰত দেউতা অকলে গতিকে সেনেকুৱা এজনী ছোৱালীয়ে লাগে মোক যোনে মানে ঘৰখন বুজি পায় আজিৰ দিনত মই বহুত ছোৱালী দেখিছোঁ মানে এম্বিশ্যন বহুত কিবা ডাঙৰ চাকৰি কৰিম আমি এনেকুৱা ইণ্ডিপেণ্ডেণ্ট হৈ থাকিম তো মই ভাবোঁ তুমি যদি নিজৰ ঘৰখনতে ভালকৈ থাকিব নোৱাৰা তুমি যদি ঘৰৰ বাহিৰত থাকি ইমান লেভেলত ইণ্ডিপেণ্ডেণ্ট হৈ থাকা তোমাৰ মা দেউতাই সুখী নহয় তোমাৰ হাজবেণ্ডটোৱে সুখী নহয় তেনে লাইফত তুমি কি ছাকচেছ হ'লা তো সেইখিনি মানে এনেকুৱা এই গাত নাই বহুত ভাল গুণ কিছুমান আছে ঘৰখন চম্ভালিব পাৰা আৰু টকা পইচা কাম কৰি পেলাই চম্ভালিব পৰা গুণ অহা নাই বাৰু বহুতো সৰু হৈ আছে ছোৱালীজনী আৰু বাকী এনেকৈ এতিয়া চলি আছোঁ আৰু সকলোকে ভাল খবৰটো দি দিওঁ অহা ডিচেম্বৰৰ 4 তাৰিখ ডিচেম্বৰৰ 4 তাৰিখ আঘোণ মাহৰ 17 তাৰিখে আমাৰ দুইজনৰে বিয়া আমি দুইজনে হাতে হাত ধৰি এটা নতুন জীৱন আৰম্ভ কৰিবলৈ গৈ আছোঁ হয় আৰু কোৱা তাকে ন ফাইনেলি ভালো লাগিছে মানে ভাল লাগিছে ন সেই দিনটোত যেন মানে আমাৰ এই পবিত্ৰ দিনটোত আপোনালোকো আমাৰ লগত উপস্থিত থাকি আমাৰ এই আগন্তুক জীৱনটোত একাজলি আশীৰ্বাদ দিব বুলি আশা কৰিলোঁ আৰু ৰভাৰ তলত আমি আগ্ৰহেৰে বাট চাই ৰ'ম 4 ডিচেম্বৰ ডেটটো ছেভ কৰি ৰাখিব আৰু আপোনালোক আহিলে আমাৰ ভাল লাগিব 4 ডিচেম্বৰ বৃহস্পতিবাৰ আমাৰ বিয়া আৰু ৰিসেপশ্যন ক'ত দিছা ৰিসেপশ্যন 7 ডিচেম্বৰ আমাৰ পোলষ্টাৰ একাডেমি আমাৰ ঘৰৰ সন্মুখতে আমাৰ স্কুল আছে পোলষ্টাৰ একাডেমি ফিল্ডতে তাতে ৰিসেপশ্যন হ'ব 7 ডিচেম্বৰ দেওবাৰ দিছোঁ যাতে স্কুল কলেজ সব বন্ধ হয় সব আহিব পাৰে আপোনালোক সব যাতে আহিব পাৰে একদম মজা হ'ব সবৰ কাৰণে পুৰা মানে মই ৱেইট কৰিম আৰু সব যেন আহিব আমি দুইজন ৱেইট কৰিম কাৰণ আমাৰ ঘৰত হ'লেতো কোনো আহিব নোৱাৰিব কিন্তু মানে ছাৰক লগ নাপাব কিন্তু আমাৰ দুইজনক লগ পাবলগীয়া হ'লে 7 ডিচেম্বৰত আপোনালোক আহিব বুলি আশা থাকিল কিমান তাৰিখ দেখুৱাই দিয়া সবকে কৈ দিয়া 4 ডিচেম্বৰ